যে ইয়াক কি আপোনালোকে গম পাইছে আমি কাম কৰি আছোঁ, কিন্তু এইটো কি বনাই আছোঁ আপোনালোকে গম পাইছেনে নাই? দেখা পাইছে এইটো হ'ল আপোনাৰ RCC লেট্ৰিন বাথৰুম হয় RCC লেট্ৰিন বাথৰুম বুলি গম পাইছে আপোনালোকে। কিন্তু ইয়াৰ তলত যিটো শ্বৰ্ট দিয়া হৈছে, এই শ্বৰ্টটো যে দিছোঁ, এই শ্বৰ্টটো বাৰু কি বুলি ভাবি আছে আপোনালোকে? এই শ্বৰ্টটো এটা মানে ধৰকচোন সেইফালে যিটো আপোনালোকে দেখা পাইছে এইটো খুঁটাকেইটা ঢালা হৈ আছে যে, সেইটো হ'ব লেট্ৰিন বাথৰুমটো হ'ব RCC লেট্ৰিন বাথৰুম হ'ব। খুঁটাকেইটা ঢালা হৈছে পিন বনাই পেলাই। এতিয়া মেইন কথা হ'ল এইটো যে আপোনাৰ এইটো হ'ল এই যিটো বাৰাণ্ডাৰ যিটো মেইন ঘৰটো যিটো আছে বাথৰুমটো, তাৰ পৰা বাৰাণ্ডা এখন বনাইছোঁ তলত। এইটো তলত বাৰাণ্ডা বনোৱা হৈছে। এই বাৰাণ্ডাখন আপোনাৰ 5 ফুটমান বহাই দিছোঁ। বহাই দিয়াৰ পিছত এইটো ছাইডৰ পৰা দেখা পাইছে এই ৰডকেইটা ওলাই আছে, এইটো ছাইডৰ পৰা এনেকৈ ষ্টেপ হ'ব। আৰু ইয়াৰ তলত আপোনাৰ ছাগলী পুহিবৰ কাৰণে এটা ঘৰ এটা বনোৱা হ'ব। মুৰ্গী ছাগলী তাগলী বনাবৰ কাৰণে পুহিবৰ কাৰণে এইটো ছিষ্টেমত বনোৱা হৈছে। এই গোটেইটোৰ মাষ্টাৰ মাইণ্ড হ'ল আমাৰ এইজন। এইটো ছিষ্টেমত বনাব লাগে বুলি কৈছে, এতিয়া আমি বনাই আছোঁ এইটো ছিষ্টেমত। মানে এইটো ছিষ্টেমটো বনোৱাৰ কাৰণটো হৈছে এইটো মুৰ্গী হাঁহ আৰু ছাগলী পুহিবৰ কাৰণে মানে এনেকুৱা ছিষ্টেম বনাইছে এইটো বস্তুটো। ইয়াত ধৰকচোন কিছুমান মানে এনেকৈ জেনেৰেল হিচাপত বনাই দিয়ে, কিন্তু এইটো মানে ধৰকচোন বনাওঁতে বহুত টকা খৰচা হৈছে। এইটো ছিষ্টেম বনোৱাৰ কাৰণে কমচে কম এক্সট্ৰা আপোনাৰ 1 লাখ টকা বেছি খৰচা হৈছে এইটো কাৰণে, এইটো ছিষ্টেম বনোৱাৰ কাৰণে। মানে তলত মানে আপোনাৰ মুৰ্গী হাঁহ ছাগলী তাগলী যি হওক পুহিব পাৰিব। নমস্কাৰ বন্ধুসকল, আপোনালোকে গমেই পাইছে যে আমি এখন RCC লেট্ৰিন বাথৰুমৰ কাম কৰি আছোঁ। আগৰ যিখিনি কথা পাতিছোঁ গোটেই ডিটেইলছত আপোনালোকে গমেই পাইছে, তথাপিও আপোনালোকক মই এবাৰ বুজাই দিবৰ কাৰণে চেষ্টা কৰোঁ। এইটো যিটো আপোনাৰ RCC লেট্ৰিন বাথৰুমৰ ফ্ৰণ্টত যিটো আপোনালোকে দেখিছে পিণ্টৰ লেভেলত 4 ফুট পিণ্টটো ওখ, এইটো পিণ্টৰ লেভেলত যিটো শ্বৰ্ট ঢালি আছোঁ, এইটো এটা তলত ছাগলী পোহা ঘৰ। আৰু আমাৰ যিটো আমাৰ কামৰ যিটো কোৱালিটিটো মালিকে চাই পেলাই বহুত ভাল পাইছে। আৰু আমাৰ যিটো কামৰ ফিনিচিংটো, সেইটো ফিনিচিঙৰ কাৰণে আমি বহুতখিনি কাম পাই থাকোঁ। আমি সদায় মালিকক 2 নম্বৰী কাম নকৰি নিদিওঁ, 1 নম্বৰ কামবিলাক আমি কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে এটা বস্তু আমাৰ কামত ধ্যান কৰি চাব পাৰে, এই যিকেইটা বাথৰুমৰ পোষ্টকেইটা যে ঢালিছোঁ 8 পোষ্ট হয়, এইকেইটা পোষ্টৰ ফিনিচিং দেখিছেনে নাই? আমি এইকেইটা তিৰপাল লগাই ঢালিছোঁ, পোষ্টকেইটা ধুনীয়া ফিনিচিং আহে। তাৰপিছত নেক্সটৰ কামবিলাক আপোনালোকে চাই থাকিব। এতিয়া আমি ওপৰৰ যিটো আপোনাৰ বাথৰুমৰ যিটো শ্বৰ্ট হয়, যিটো শ্বৰ্টটো আমি 9 ফুটত ঢালিছোঁ। ঢালাৰ পিছত যিটো ভীমবিলাক আমি বান্ধি আছোঁ, আপোনাৰ ইয়াত যিকেইটা 6টা খুঁটাত ইয়াত ঢালা হৈছে, আৰু ভীমটো আমি বান্ধি আছোঁ। বান্ধাৰ পিছত আমি চাটাৰিংটো কৰিম, আপোনালোকে গম পাই যাব। চাটাৰিং ৰডটো বান্ধা হ'ব, ৰডটো বান্ধাৰ পিছত ঢালাইটো দিয়া হ'ব, আপোনালোকে পাব। আমি চাটাৰিংটো যে কৰিছোঁ কিমান এক্ৰুট পূৰা লেভেলত আছে আমাৰ চাটাৰিংটো, অলপো আপ ডাউন নাই, অলপো হেৰি নাই, ধুনীয়াকৈ হেৰি কৰা হৈছে। ত্ৰিপাল পাৰি আপোনালোকে আমি তলৰ যিটো জালি থাকে, ইয়াত 2টা জালি হ'ব। 2টা জালি আমি গোটেইকেইটা 300টা ৰডবিলাক ব্যৱহাৰ কৰিছোঁ, ইয়াত 250টা ৰডবিলাক ব্যৱহাৰ কৰা নাই। যিকেইটা জালি হ'ব, এইটো তলৰ জালিটো আমি বান্ধি আছোঁ। বান্ধি পেলাই ওপৰৰ জালিটোৰ লগত বান্ধি একেলগত ঢালাইটো দিয়া হ'ব। আপোনালোকে ভিডিঅ'টো গোটেইটো চাই থাকিব। যদি আপোনালোকে এখন RCC লেট্ৰিন বাথৰুম বনাব খোজে, কিমান লাখ টকা যাব, কিমান খৰচা হ'ব, আপোনালোকে মোৰ কণ্টেক্ট নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে মোৰ লগত যোগাযোগ কৰি ক'ব পাৰে। এতিয়া দেখা পাইছে আপোনালোকে আমাৰ গোটেই জালিটো বান্ধা কমপ্লিট হৈছে, আৰু আমি ঢালাইও ৰেডি কৰি থৈছোঁ, মানুহ চানুহ চব ৰেডি কৰিছোঁ যে আমাৰ ঢালাইটো আজি দিব পাৰোঁ। এতিয়া দেখা পাইছে ঢালাই চালাই বনোৱা হৈছে। এতিয়া আমি ঢালাইটো দিবলৈ, আৰু আমি যিটো ঢালাই বনাইছোঁ, এইটো ঢালাইটো আপোনাৰ 250 মছলাৰ দিয়ে বনোৱা হৈছে। ইয়াত কমচে কম আমাৰ 20 বেগৰ নিচিনা ঢালাই যাব। আমি ঢালাইটো ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্টত আপোনাৰ যিটো ভীমটো ঢালাই দি পেলাই গোটেইটো কমপ্লিট কৰি তাৰপিছত চবটো ঢালি দিম, একেলগেতো হ'ব। আৰু আমাৰ ইয়াত কমচে কম এইটো ঢালাইটো যেতিয়া আমাৰ বেছি 8টা মান মানুহ লাগিছোঁ, আমাৰ বেছিতকৈ বেছি একবেলামান লাগিব ঢালাইটো কমপ্লিট কৰি দিম। আৰু ৰ'দৰ কাৰণে সোনকালে যেতিয়া হয়, সেইটো কাৰণে আমি অলপ ঢালাইটো লৈ পেলাই যাতে আমি সোনকালে শেষ কৰিব পাৰোঁ। আৰু আমাৰ ঢালাইটো দিয়াত অলপ সহজেই হৈছে। আমাৰ যিটো বেক চাইডে যিটো শ্বৰ্ট আছে, এই শ্বৰ্টৰ ওপৰত মাৰ্কাৰ উঠাই পেলাই ইয়াৰ পৰা ঢালাইটো দিয়া হৈ আছে। আৰু এক নম্বৰ কথা, আপোনালোকে যদি আমাৰ কামবোৰ পচন্দ কৰে, বহুত মানুহে মোৰ ভিডিঅ'ত লাইক কমেণ্ট কৰি থাকে যে তোমালোকে কামবিলাক গৈ আহি কৰি দিয়া নেকি। আমি থাকি পেলাই কামটো কৰি দিওঁ, কৰি দি পেলাই আমি তাত থাকি পেলাই কামটো কৰিম। আমাৰ লেবাৰ কণ্ট্ৰেক্টতহে আমি কামবিলাক কৰোঁ, আমি মেটেৰিয়েল কণ্ট্ৰেক্টত কামবিলাক নকৰোঁ। আৰু যদি আমাৰ কামবিলাক আপোনালোকৰ তাত ভাল লাগিছে, তেতিয়া লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।